নমস্কাৰ বন্ধুসকল আজি আমি ভাৰতৰ উৰিষ্যা ৰাজ্যৰ জগন্নাথ মন্দিৰৰ 8টা অতি গুৰুত্বপূৰ্ণ তথ্য সম্পৰ্কে জানো আহক। ভাৰতৰ উৰিষ্যাৰ পূৰ্ব চহৰ পুৰী ভাৰতীয় হিন্দু ধৰ্মৰ 4 ধামৰ এক ধাম পুৰীত অৱস্থিত, যাক জগন্নাথ পুৰী বুলি জনা যায়। 11শ শতিকাত নিৰ্মিত জগন্নাথ মন্দিৰৰ পৰা ইয়াক জগন্নাথ পুৰী বুলিও জনা যায়। হিন্দুসকলৰ পুণ্য তীৰ্থ 4 ধামৰ অন্যতম ধাম হৈছে পুৰী। বাকী 3 ধাম হৈছে দ্বাৰকা, বদ্ৰীনাথ আৰু ৰামেশ্বৰম। হিন্দু আধ্যাত্মিক শিক্ষা মতে পুৰী দৰ্শনৰ অবিহনে কোনো তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ নহয়। গতিকে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে উৰিষ্যাৰ এই জগন্নাথ ধামৰ আঁৰৰ কিছুমান নজনা কথাবোৰ জানো আহক। বন্ধুসকল, তাৰ আগতে আপুনি যদি প্ৰতিদিনে নতুন নজনা কথা শিকি বা জানি যাব বিচাৰে তেন্তে আমাৰ ইনফৰ্মেটিভ ফেক্ট আছামিজ GK নামৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুকত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। এতিয়া আহক আৰম্ভ কৰোঁ। ভগৱান বিষ্ণুৰ এক অৱতাৰ হৈছে জগন্নাথ, জগত যোগ নাথ। পুৰণি প্ৰবাদ অনুসৰি ভগৱান শ্ৰীবিষ্ণুৱে যেতিয়া 4 ধামলৈ যাত্ৰা কৰে, প্ৰথমে হিমালয়ৰ বদ্ৰীনাথ ধামত গৈ স্নান কৰে, দ্বিতীয়তে গুজৰাটৰ দ্বাৰকা ধামত বস্ত্ৰ পৰিধান কৰে, তৃতীয়তে উৰিষ্যাৰ জগন্নাথ ধামত ভোজন কৰে আৰু দক্ষিণৰ ৰামেশ্বৰম ধামত বিশ্ৰাম কৰে। দ্বাপৰ যুগৰ পাছত ভগৱান শ্ৰীকৃষ্ণই পুৰীত নিবাস স্থান বনায় আৰু ইয়াৰ পৰাই সৃষ্টি হয় জগন্নাথ। পুৰীত জগন্নাথ অৰ্থাৎ শ্ৰীকৃষ্ণৰ তেওঁৰ ডাঙৰ ককায়েক বলভদ্ৰ আৰু ভনীয়েক সুভদ্ৰাই নিবাস কৰিছিল বুলি জানিব পাৰি। এই মন্দিৰভাগ 7 শতিকাত প্ৰথম মনুষ্য ৰজা ইন্দ্ৰদ্যুম্নে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল বুলি জনা যায়। ইয়াৰে 8টা তথ্য হৈছে: 1 নম্বৰতে এই মন্দিৰৰ প্ৰায় 214 ফুট উচ্চতাত অৰ্থাৎ মন্দিৰৰ একেবাৰে ওপৰৰ অংশত সুদৰ্শন চক্ৰ আছে, ইয়াক নীল চক্ৰ বুলিও কোৱা হয়। 2 নম্বৰতে মন্দিৰত প্ৰৱেশ কৰিবলৈ 4খন দুৱাৰ আছে। পূব দিশে সিংহ দুৱাৰ আছে, দক্ষিণ দিশে অষ্ট দুৱাৰ আছে, পশ্চিম দিশে হাতী দুৱাৰ আছে আৰু উত্তৰ দিশে ব্যাঘ দুৱাৰ আছে। 3 নম্বৰতে জগন্নাথ মন্দিৰ প্ৰতি বছৰে আহাৰ মাহত শুক্লপক্ষৰ তিথিত 9 দিনীয়া ৰথযাত্ৰা আৰম্ভ হয়। এই জগপ্ৰসিদ্ধ ৰথযাত্ৰাৰ বাবে ভাৰতৰ সকলো হিন্দু ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰিবলৈ যায়। ৰথযাত্ৰাৰ বাবে 58 দিন অৰ্থাৎ 58 দিনৰ ভিতৰত 3খন ৰথ বেলেগ বেলেগকৈ বনোৱা হয়। এখন ৰথ ভগৱান জগন্নাথৰ বাবে বনোৱা হয়, অন্যখন বলভদ্ৰৰ বাবে বনোৱা হয় আৰু আনখন ৰথ সুভদ্ৰাৰ বাবে নিৰ্মাণ কৰা হয়। জগন্নাথ মন্দিৰ এই ৰথযাত্ৰা বিশ্বৰ আটাইতকৈ পুৰণি ৰথযাত্ৰা বুলি জনা যায়। 4 নম্বৰতে জগন্নাথ মন্দিৰৰ ওপৰৰ অংশত য'ত সুদৰ্শন চক্ৰ আছে সেই স্থানত এখন পতাকা আছে। এই পতাকাখন সদায় বতাহৰ বিপৰীত দিশে উৰি থাকে। এই পতাকাখন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কাৰণ এই পতাকাখন বতাহৰ বিপৰীত দিশত কিয় উৰে ই এক ৰহস্যময় বিষয়। কি কাৰণে বতাহৰ বিপৰীত দিশত উৰে এই বিষয়ে বিজ্ঞানীসকলেও বৰ্তমানলৈকে জানিব পৰা নাই। 5 নম্বৰতে জগন্নাথ মন্দিৰৰ অন্য এক ৰহস্য হ'ল যে আপুনি অন্য মঠ মন্দিৰসমূহত দেখিবলৈ পায় যে মন্দিৰৰ ওপৰে ওপৰে পাৰ চৰাই বা অন্যান্য পক্ষী উৰি ফুৰে। কিন্তু আপুনি বাৰু জানেনে এই জগন্নাথ মন্দিৰৰ ওপৰত কোনো পক্ষী নুৰে। আজিলৈকে এই মন্দিৰৰ ওপৰে কোনো পক্ষী উৰা দেখা নাই। ইয়াৰ উপৰিও জগন্নাথ মন্দিৰ ওপৰৰ আকাশী পথেৰেও কোনো আকাশী বিমান চলাচল নকৰে। এইসমূহৰ আঁৰৰ ৰহস্য আজিও কোনেও নাজানে। 6 নম্বৰতে জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ অহা ব্যক্তিৰ বাবে 7টা যতনত অৰ্থাৎ আহাৰ সিজোৱা বৰ্তনত একেলগে এটাৰ ওপৰত আনটো বৰ্তন ৰাখি 20 লাখ লোকৰ বাবে জুইৰ দ্বাৰা প্ৰসাদ বনোৱা হয়। এই বৰ্তনকেইটাত যেতিয়া প্ৰসাদ বনোৱা হয় তেতিয়া আটাইতকৈ ওপৰৰ বৰ্তনটোত আগে পকে মানে সিজে আৰু শেষতহে তলৰ বৰ্তনটোখিনি সিজে।
আৰু কোনোদিনে ভক্তসকলৰ বাবে এই প্ৰসাদ কম হোৱা নাই। 7 নম্বৰতে জগন্নাথ মন্দিৰ আশে-পাশে আপোনাৰ মোবাইল সংযোগ বিচ্ছিন্ন হৈ পৰিব। ইয়াৰ উপৰিও সুদৰ্শন বা নীলচক্ৰৰ অংশ মন্দিৰৰ চাৰিওফালে একেদৰে দেখা পোৱা যায়। আপুনি যিটো দিশেই নাচাওক বা নাচাওঁ বুলি অন্য এটা দিশে চাই ঠিক সেইটো দিশৰ পৰাও একেদৰেই দেখা পাব। 8 নম্বৰতে অৰ্থাৎ শেষৰ তথ্যটো হ'ল, তথ্য অনুসৰি জগন্নাথ মন্দিৰ বাৰ্ষিক আয় ইনকম হ'ল প্ৰায় 50 কোটি টকা আৰু মন্দিৰৰ সম্পত্তি 250 কোটি বুলি জনা যায়। ধন্যবাদ। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।